চাকৰি এটা নাপালে বাৰু বেকাৰ বেকাৰ লাগেনে বাৰু? এনেকুৱা লাগেনে বাৰু জীৱনত কাম নাই আৰু ইমান পঢ়ি শুনিলো কিডাল হ'ল চাকৰিও এটা নেপালো। কেতিয়াবা মনলৈ প্ৰশ্ন আহে নে নাহে বাৰু? চাওক, সেইটো প্ৰশ্ন আহিবলৈ নিদিব। মই কিয় কৈছো জানেনে? আমি যিখিনি ঠাইত আছো, মই সাক্ষাৎ উদাহৰণ দিছো। এই মানুহবোৰ ইমান ধনী, ইমান ডাঙৰ ডাঙৰ হাবেলি। মোৰ সৰু ভাই এইবোৰ পইচা দিলেও মই থাকি ক'লেও মই থাকিব নোৱাৰো। এই ঘৰটো দেখিয়ে ভয় লাগে। ইমান ডাঙৰ ডাঙৰ ঘৰ, ইমান দামীয়া গাড়ী, ৰাস্তাত ধূলি লাগি লাগি পৰি আছে। ইমান ধনী কেনেকৈ হ'ল? মই কওঁ শুনক, চাওক। মানুহেতো হাজিৰা কাম কৰি ইমান ধনী হ'ব পাৰে জানো? নোৱাৰে। দিনটো কিমান কষ্ট কৰে। আৰু ৰিক্সা চালকসকলৰ কথাই বাৰু কৈছো মই, তেওঁলোকে কিমান কষ্ট কৰে, ইমান ধনী হ'বগে পাৰে জানো? নোৱাৰে ন? চাওক, এইসকল মানুহে কি কৰে, তেওঁলোকে নিজৰ থকা সেই সৰু হলেও সেই ঘৰটোতে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ আৰম্ভ কৰি দিয়ে। এই কাপোৰৰে হওক বা যিকোনো মানে ধৰক এই বস্তা চস্তাৰে হওক বা লেগিংছৰে হওক, যিকোনো মানে তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ, মিঠাইয়ে হওক, তেনেকুৱা ভুজিয়া চানা যি হওক, তেওঁলোকে ক্ষুদ্ৰ উদ্যোগ ঘৰতে আৰম্ভ কৰি দিয়ে। তাৰপিছত সেই সৰুৰ পৰাই ডাঙৰ হৈ হৈ গৈ থাকে। আৰু মানে তেওঁলোকে খুব ইণ্ডিপেণ্ডেণ্ট, খুব কাম কৰে। একদম মানে ৰাতিপুৱা শুই নুঠোতে যায় আৰু ঠেলা লৈ পেলাই ফল মূল লৈ যাব, চব্জি লৈ যাব। তেওঁলোকে সদায় মানে নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট কাম কৰে। আৰু চাকৰি এটা নাপালে বুলিয়ে তেওঁলোকে, বহুত পঢ়া শুনা মানুহ আছে, কিন্তু চাকৰি নাপালে বুলি তেওঁলোকে হাত সাৱটি কেতিয়াও বহি নাথাকে। আৰু বহু সংখ্যক লোকে, বেছি সংখ্যক নহয় বাৰু, কিছু কিছু সংখ্যকৰ কথাই কৈছো বাৰু মই। এই মানে আমাৰ অসমত কি হয়, চাকৰি এটা পালে মাটিকে অকমান লৈ লওঁ, বা বিজনেছ এটা আৰম্ভ কৰিলো, মানে লাভ হৈছে, গাড়ী কেইখন লৈ লওঁ, সোণকে কিনো বা কিবা এটা কৰো। কিন্তু আচলতে তেনেকে নহয়। এইসকল লোকৰ পৰা আমি আচলতে শিকিব লাগে। তেওঁলোকে কি কৰে, যে কাম এটা আৰম্ভ কৰাৰ পিছত সেই কামটোকে ডাঙৰ কৰি 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 নি এসময়ত বহুত ধনী মানুহ হৈ যায়। ইয়াত উদাহৰণ হিচাপে মই দেখাইছো। আৰু আপোনালোকে কি কয়, মোৰ ভিডিঅ'টোত আপোনালোকে কি ভাবে, মোক কমেণ্টছ কৰি জনাবচোন। মোৰ দৰে একমত হয়নে? যদি আমাৰ অসমতো এনেকুৱা হয়, অসমখন কিন্তু কোনো আচলতে পিছ পৰি নাথাকিব দেই, সকলো আগবাঢ়ি যাব।